এভৰিৱান আসসালামু আলাইকুম এণ্ড নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল, আল্লাই কৰাত মোৰো ভালে। আৰু আজি হৈছে লাষ্ট ডে অফ ৰমাদান। আজি লাষ্ট ৰোজা হয়, ঈদৰ আগদিনাখন। এতিয়া বজাৰৰ পৰা আহিছোঁ, এতিয়া 2টামান বাজিছে আৰু মনটো অলপ বেয়াও লাগি আছে। লাষ্ট ৰোজা ভাল নালাগে ন, ইমান সোনকালে টাইমটো পাৰ হৈ গ'ল আৰু ৰোজাৰ লাষ্টৰ দিনটো সঁচাকৈ বহুত বেছি দুখ লাগি থাকে। আৰু ৰোজা মাহটো জালে ইমান ধুনীয়াকৈ পাৰ কৰাই লৈ গ'ল। আৰু আপোনালোকৰ বাৰু কেইটা ৰোজা ৰখা হ'ল সেইটো কমেণ্ট কৰি জনাবচোন দেই। মোৰ বাৰু আলহামদুলিল্লাহ গোটেইকেইটা ৰাখিব পাৰিলোঁ আৰু আল্লাই সঁচাকৈ বহুত ধুনীয়াকৈ পাৰ কৰি লৈও গ'ল। আৰু লগতে মই আপোনালোকক পাৰিলে মানে মোৰ ঈদত কি ড্ৰেছ লোৱা হ'ল সেইখিনিও বাৰু দেখাম। এইকেইদিন যে মানে ইমান হেক্টিক হৈছে, মই কণ্টিনিউৱাছলি সেইটো কাৰণে ব্লগ দিব পৰা নাইকিয়া, কিন্তু তথাপিও চেষ্টা কৰিছোঁ যাতে আপোনালোকৰ মাজত অকণমান কিবা হ'লেও মই দেখাব পাৰোঁ। আৰু জানেই ৰোজা মাহটো এনেকৈয়ে মানে ইবাদত কৰোঁতে তাৰপিছত ইফতাৰৰ কাম থাকে ন, সেনেকৈ আৰু পাৰ হৈ যায়। আৰু আজি ভাবিলোঁ ঈদৰ আগদিনাখননো কেনেকৈ আপোনালোকৰ মাজত শ্বেয়াৰ নকৰাকৈ থাকোঁ। মই কি আজি দিনটো কৰিম আৰু নাস্তা কি বনোৱা হৈছে ঈদৰ কাৰণে সেইখিনিও বাৰু আপোনালোকক দেখাম। মই এবাৰ কি কৰিলোঁ জানেনে, 2দিনমানৰ আগৰ পৰাই নাস্তা বনাই আছোঁ, তেতিয়া অলপ ইজি হৈ যায় ঈদৰ আগদিনাখন, তেতিয়া ইমান বেছি প্ৰেছাৰ নাথাকে ন। আৰু এতিয়া ব্লগটো আৰম্ভ কৰি দিলোঁ। আৰু এটা কথা, আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আৰম্ভ কৰি দিলোঁ, একেবাৰে শেষলৈকে চাব দেই। ঈদ বুলি ক'লে চাবচোন, ঘৰত বনোৱা নাস্তা দিলে মানে আলহীক বেছি ভাল লাগে ন। আৰু এইবাৰ যে মই 2দিনৰ আগৰ পৰাই নাস্তা বনাবলৈ ষ্টাৰ্ট কৰি দিছিলোঁ, সেইকাৰণে মোৰ ব্লগ চববোৰ দিয়াত মানে ডিলে হৈ গৈছে। কাৰণ ভাবিয়ে আছিলোঁ আল্লাই কৰিলে মানে এইবাৰ ঈদটো বহুত ধুনীয়াকৈ চেলিব্ৰেট কৰিম। এইফালে হৈ গ'ল এটা কেক, তাৰপিছত আকৌ ইফতাৰ ৰেডি কৰাত লাগি গ'ল। এইকেইদিনতে প্ৰথম ৰোজা আৰম্ভ হৈছিলেহে, এতিয়া চাওকচোন একদম শেষৰটো ৰোজা আপোনালোকক দেখাইছোঁ। আৰু লাষ্ট ইফতাৰ বুলি ক'লে বহুত কিবা কিবি বনাবলৈ মন যায় ন। তাৰপিছত আকৌ আমি এবছৰৰ পিছতহে ৰোজাটো পাম। এইফালে ইফতাৰত কি বনোৱা হৈছিলে অকণমানকৈ আপোনালোকক দেখাইছোঁ। বহুত কিবা কিবি আছিলে আৰু মনটো অলপ বেয়াও লাগি থাকে ন ৰোজাটো শেষ হ'লে মানে। আৰু নেক্সট ডে'ৰ পৰা মানে ঈদৰ পিছদিনাখনৰ পৰা চাবচোন কিবা মানে অকৰা নিচিনা লাগে। ৰোজা মাহততো আমি দিনটো নোখোৱাকৈ থাকোঁ ন, আৰু ৰোজাৰ পিছত মানে দিনত খাব লাগে যে, সেইটো কাৰণে অকণমান কিবা লাগে ন। আৰু এইফালে সেইদিনাখন চেলিম ভিণ্টি, বাবু ভিণ্টিও আছিলে। এইফালে গোটেইখিনি মানে একদম পূৰা কমপ্লিট ফেমিলিয়ে সেইদিনাখন আমি একেলগে ইফতাৰ কৰিলোঁ। আৰু আমাৰ মাইৰুক চাওকচোন, তাই এনেকুৱা কালাৰফুল খানা দেখি খুব বেছি ভাল। ইফতাৰ কৰি উঠি মেলি এইফালে কেক বনোৱাত লাগি গ'লোঁ। প্ৰায়খিনি হৈয়ে গ'ল, খালি এটাহে বাকী আছে এতিয়া। আৰু এয়া পিচ কৰি মেলি কাটি থৈ দিছোঁ। ঈদৰ আগদিনাখন গম পাই কিমান যে বেছি কাম থাকে ন, মানে আগদিনাখনলৈকে কাম থাকিয়ে যায়, লাগিলে যিমানে আগৰ পৰা আপোনালোকে কৰে। আৰু মোৰ আছে আৰু কেইটামান কাম। তাৰপিছত আকৌ মেহেন্দিও লগাব লাগিব নহয়, মেহেন্দি নলগালে ঈদ নিচিনা নালাগে ন। আৰু কিচেন মানে পূৰা ফেলি আছে আৰু বহুত লেতেৰা হৈ আছে, সেইটো ইগন'ৰ কৰিব বাৰু আপোনালোকে। আৰু এতিয়া মই কেকটো মানে ধুনীয়াকৈ বেটাৰটো মল্ডটোত দি লওঁ। আৰু মই গেছতে বনাইছোঁ, দেখাইছিলোঁৱে আপোনালোকক। এতিয়া মই দি লওঁ দেই। কেকটো খাই যিমান বেছি টেষ্টি লাগে, বনাবলৈও যে কিমান বেছি কষ্ট লাগে ন। খাওঁতেতো আমাৰ 1 ছেকেণ্ডতে হৈ যায়, কিন্তু বনাওঁতে যে মানে এটা লেণ্ডি প্ৰচেছ হৈ যায়। এইফালে মোৰ ওচৰত অৰেঞ্জ কালাৰৰ আছিলে, মানে ফুড কালাৰ। মই অকণমান লাইটকৈ দিছিলোঁ আৰু কালাৰটো দেখিবলৈও ভাল লাগিছে ন। আৰু কেকটো খাবলৈও বহুত টেষ্টি হৈছিলে আৰু ছফ্ট আছিলে। আনফালে মই এতিয়া চফ ভাজি আছোঁ। চফটো ঈদত এটা মানে ইম্পৰ্টেণ্ট বস্তু হয়, সকলোৱে বিচাৰে। আৰু আমাৰ ঘৰত সকলোৱে চফ খাই খুব বেছি ভাল পায়। এই কামখিনি মানে ঈদৰ আগত একদম পূৰা ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ, যাতে ঈদৰ দিনাখন বেছি আৰু মানে হেক্টিক নহয়। যিমানে আমি ভাবোঁ হেক্টিক নহওক বুলি, কিন্তু তথাপিও চাবচোন হেক্টিকটো হৈয়ে যায় বছৰত, যিহেতু এবাৰে আমি পাওঁ। আৰু ভালো লাগে ন আলহী আহিলে। আৰু মোৰ কিন্তু আলহীক খুৱাই খুব বেছি ভাল পাওঁ। মই এই বস্তুটো মানে বহুত বেছি ভাল পাওঁ, বনাই খুৱাই। এইফালে মই মানে ঈদৰ কাৰণে গোটেইখিনি ৰেডি কৰি ল'লোঁ।
ঈদৰ যিমান যি কাম আছিলে গোটেইখিনি কৰি মেলি আমি ৰাতি 10টা বজাত গৈছোঁ চাৰাহঁতৰ ঘৰত মেহেন্দি লগাবলৈ কাৰণে। চুমিয়ে মেহেন্দি লগাই দিব। এইফালে মানে শোভাই মোক আঙুলিকেইটাত লগাই দিছে। এইকেইটাত লগাই দিলে মানে আৰু হৈ যায় ন, সোনকালে যাতে হৈ যাব মেহেন্দিখিনি। আৰু সেইফালে আণ্টিয়ে পিঁয়াজ কাটি আছিলে পোলাওৰ কাৰণে। আৰু চাবচোন ঈদৰ আগদিনা যে একো কাম নাথাকিব বা বজাৰত যোৱা নাথাকিব বা কিবা যে বস্তু দৰকাৰ নহ'ব, সেইটো মানে কেতিয়াও নহয়। ঈদৰ আগদিনাখনলৈকে কিবা নহয় কিবা থাকি যায়েই ন। এইফালে মোৰ কমপ্লিট মেহেন্দি লুকটো আপোনালোকক দেখাই দিছোঁ আৰু ব্লগটো ইমানতে শেষ কৰিছোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰিব।